নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এন ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে ফলত দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল দিব লৈছোঁ প্ৰথমটো খবৰ। ৰাজ্যৰ কৃষকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। চৰকাৰে ক্ৰয় কৰিব এতিয়া ধান আৰু সৰিয়হ। প্ৰতি কুইণ্টেল ধানত পাব ২৫৫০ টকাকৈ। দিব লৈছে এটা ব্ৰেকিং নিউজ। অধিক দাম দি কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে। প্ৰতি কুইণ্টেল সৰিয়হ ৬,৪৫০ টকাকৈ ক্ৰয় কৰিব চৰকাৰে। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গ'ল এটা ভাল খবৰ। অধিক দাম দি কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে। ২৫৫০ টকাকৈ প্ৰতি কুইণ্টেল ধান ক্ৰয় কৰিব চৰকাৰে। প্ৰতি কুইণ্টেল সৰিয়হ ৬,৪৫০ টকাকৈ ক্ৰয় কৰিব চৰকাৰে। কৃষকসকলক সকাহ দিয়াৰ বাবে চৰকাৰৰ এই ডাঙৰ পদক্ষেপ। কৃষকক ভাল খবৰ দি এই বৰ্ধিত মূল্যৰ কথা ঘোষণা কৰিলে মন্ত্ৰী ৰঞ্জিত দাসে। পৰৱৰ্তী খবৰ। বাবৰি মছজিদ নিৰ্মাণৰ বাবে এই পৰ্যন্ত ৫ কোটি টকাৰ দান সংগ্ৰহ কৰা হয়। পশ্চিমবংগত ২৩ বিঘা ভূমিত সামৰি নিৰ্মাণ হ'ব বাবৰি মছজিদ। ৰমজানৰ ৰোজাৰ পূৰ্বে মুছলমানে দেখুৱালে শক্তি। এটা বাবৰি মছজিদ নিৰ্মাণৰ বাবে এই পৰ্যন্ত ৫ কোটি টকা দান সংগ্ৰহ কৰে। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। ৰমজানৰ ৰোজাৰ পূৰ্বে মুছলমানে দেখুৱালে শক্তি। বাবৰি মছজিদ নিৰ্মাণৰ বাবে এই পৰ্যন্ত ৫ কোটি টকাৰ দান সংগ্ৰহ কৰে। আধাৰশিলা স্থাপন কৰা দিনৰ পৰাই প্ৰতিদিনে উঠিছে লাখ লাখ টকা। দানৰ টকা গণিবলৈ আনিবলগীয়া হৈছে মেচিন। ৬ ডিচেম্বৰত আধাৰশিলা স্থাপন কৰিছিল বাবৰি মছজিদৰ। কেৱল ইমানেই নহয়, এজন মুছলমানে অকলেই আগবঢ়াইছে ১ কোটি টকাৰ দান। ২৩ বিঘা ভূমি সামৰি এটা নিৰ্মাণ হ'ব বাবৰি মছজিদ। মুছলমানে সোণৰ অলংকাৰো আগবঢ়াইছে এই মছজিদ নিৰ্মাণৰ বাবে। এটা শুকুৰবাৰে এই মছজিদস্থলীত লাখ লাখ মুছলমানে আদায় কৰিছিল জুম্বা নামাজ। পৰৱৰ্তী খবৰ। অসমত পুনৰ কাৰ অধীনত ২ বাংলাদেশীয়ে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব। এই পৰ্যন্ত কাৰ অধীনত লাভ কৰিছে ভাৰতীয় নাগৰিকত্ব। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। শ্ৰীভূমিৰ বেনাজী উপাধিৰ এগৰাকী মহিলাই পালে ভাৰতীয় নাগৰিকত্ব। শিলচৰ গোস্বামী উপাধিৰ এজন ব্যক্তিয়ে কাৰ অধীনত লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব। বদৰপুৰৰ মহিলাগৰাকীয়েও ২০০৭ চনত ভাৰতত প্ৰৱেশ কৰি বিবাহসূত্ৰে লাভ কৰিছে নাগৰিকত্ব। বদৰপুৰত বসবাস কৰা মহিলাগৰাকীৰ মূলতঃ বাংলাদেশৰ চট্টগ্ৰামৰ বাসিন্দা আছিল। কাৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰা দ্বিতীয় বাংলাদেশী গোস্বামী উপাধিৰ ৬১ বছৰীয়া এজন বৃদ্ধ লোক। ১৯৭৫ চনৰ বাংলাদেশৰ মৌলভি বজাৰ জিলাৰ পৰা সপৰিয়ালেৰে আহিছিল ভাৰতলৈ। কাৰ অধীনত অসমত বৰ্তমানলৈ ৪ বাংলাদেশী হিন্দুৱে লাভ কৰিছে ভাৰতীয় নাগৰিকত্ব। এটা নাগৰিকত্ব লাভ কৰা আটাইকেইজন বৰাকৰ বুলিও জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ। সাৱধান হওক, মুহূৰ্ততেই জব্দ হ'ব পাৰে আপোনাৰ ঘৰৰ ফ্ৰিজ, বেটাৰী, ই ৰিক্সা। ঘৰে ঘৰে বিদ্যুৎ বিভাগৰ অভিযান। চুৰি বিদ্যুৎ ব্যৱহাৰকাৰীৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈ পৰিছে বিদ্যুৎ বিভাগ। দিব লৈছে এটা ব্ৰেকিং নিউজ। সাৱধান হওক, মুহূৰ্ততেই জব্দ হ'ব পাৰে আপোনাৰ ঘৰৰ ফ্ৰিজ আৰু বেটাৰী, লগতে ই ৰিক্সা। ঘৰে ঘৰে বিদ্যুৎ বিভাগৰ অভিযান আৰম্ভ হয়। চুৰি বিদ্যুৎ ব্যৱহাৰকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে বিদ্যুৎ বিভাগ। নিশা অভিযান চলাই বিদ্যুৎ বিভাগে জব্দ কৰে ১১খনকৈ ই ৰিক্সা আৰু 2টাকৈ ফ্ৰিজ। ভাটিয়াকালি লতানিত অভিযান চলাই জব্দ কৰে এই সামগ্ৰীসমূহ। চামগুৰিত বিদ্যুৎ উপসমমণ্ডলে চলাই এই অভিযান। এটা সাৱধান হওক, মুহূৰ্ততেই জব্দ হ'ব পাৰে আপোনাৰ ফ্ৰিজ, বেটাৰী আৰু ই ৰিক্সা। পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ আহি পৰিছে। চামগুৰিত কংগ্ৰেছৰ চূড়ান্ত বিসম্বাদ। ২ ফৈদত বিভক্ত এতিয়া কংগ্ৰেছ কৰ্মী। তানজিলৰ বিৰুদ্ধে ওলাই আহিল হাজাৰ হাজাৰ কৰ্মী। বিকল্প হিচাপে ২১জনীয়া প্ৰাৰ্থী সাজু কৰা হৈছে। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। চামগুৰিত কংগ্ৰেছৰ চূড়ান্ত বিসম্বাদ। ২ ফৈদত বিভক্ত কৰা হয় কংগ্ৰেছ কৰ্মী। তানজিলৰ বিৰুদ্ধে মুকলি কৰা হৈছে বিদ্ৰোহ কংগ্ৰেছ কৰ্মীৰ। কোনো পধ্যেই গ্ৰহণ নকৰে সাংসদৰ পুত্ৰ তানজিল হুছেইনক।
ৰকিবুল হুছেইনে বীৰত্ব খটুৱাই পুত্ৰক প্ৰাৰ্থিত্ব দিলে ফলাফল ভাল নহ'ব বুলি হুংকাৰ দিয়ে সাংসদ ৰকিবুল হুছেইনৰ নেতৃত্বত এতিয়া আৰু নচলে চামগুৰিত সাংসদৰ পুত্ৰ তানজিল হুছেইনৰ অযোগ্য প্ৰাৰ্থী যোগ্য বুলি বিবেচনা কৰা হয় কংগ্ৰেছৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ যোগ্য দক্ষ আৰু অভিজ্ঞ প্ৰাৰ্থীৰ দাবী স্থানীয় লোকৰ সাংসদৰ পুত্ৰ বুলিয়েই যাতে প্ৰাৰ্থিত্ব প্ৰক্ষেপ নকৰে নহ'লে চামগুৰিত উপ নিৰ্বাচনৰ দৰেই ফলাফল হ'ব বুলি সকিয় নিদিয়ে এটা মিয়া জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিবৰ পৰা স্থানীয় প্ৰাৰ্থীৰ দাবী এইসকল কংগ্ৰেছ কৰ্মীৰ কংগ্ৰেছৰ এটা গোটে বিগত দুমাহ ধৰি কৰি আছে বিকল্পৰ সন্ধান এটা কংগ্ৰেছৰ প্ৰাৰ্থীৰ দাবীদাৰ ওলাইছে কেইবাজনো প্ৰাৰ্থী তানজিলৰ বিকল্প হিচাপে 21জনীয়া প্ৰাৰ্থীৰ তালিকা সাজু কৰিছে একাংশ কংগ্ৰেছ কৰ্মীয়ে দিব লৈছো পৰৱৰ্তী খবৰ নামনি সোৱণশিৰি প্ৰকল্প নিশা ভয়ংকৰ ঘটনা সংঘটিত হয় ছাতাৰ খুলোতেই গেছ কাটাৰৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হয় সমগ্ৰ গেৰুকামুখত এই ৰাইজৰ মাজত লাগিছে এতিয়া হাহাকাৰ দিব লৈছো এটা ব্ৰেকিং নিউজ নামনি সোৱণশিৰি প্ৰকল্পত নিশা ভয়ংকৰ ঘটনা ছাতাৰ খুলোতেই গেছ কাটাৰৰ পৰা ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় সমগ্ৰ গেৰুকামুখতে ৰাইজৰ মাজত লাগিছে হাহাকাৰ বৃহৎ প্ৰকল্পটোৰ ST ছাইডৰ পাহাৰত এতিয়া ভয়ংকৰ অগ্নিকাণ্ড দিব লৈছো পৰৱৰ্তী খবৰ কিংবদন্তিত ফুটবলাৰ লিঅনেল মেছিৰ ওচৰত ক্ষমা বিচাৰিলে মমতা বেনাৰ্জীয়ে চূড়ান্তৰ বিশৃংখলতাৰ বাবে টুইট কৰি ক্ষমা প্ৰাৰ্থনা মমতা বেনাৰ্জীৰ মেছিক চাবলৈ অহা হাজাৰ হাজাৰ অনুৰাগীৰ মাজত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি মেছিয়ে ষ্টেডিয়াম ত্যাগ কৰাৰ পিছতেই দৰ্শকে লণ্ডভণ্ড কৰা ষ্টেডিয়াম দিব লৈছো এটা ব্ৰেকিং নিউজ কলকাতাৰ ঘটনাক লৈ মেছিৰ ওচৰত ক্ষমা খুজিলে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কলকাতাৰ সল্টলেক ষ্টেডিয়ামলৈ আমন্ত্ৰণ জনাইছিল কিংবদন্তি ফুটবলাৰ মেছিক চাবলৈ অহা হাজাৰ হাজাৰ অনুৰাগীৰ মাজত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি মাত্ৰ 5 মিনিটতেই মেছিয়ে ত্যাগ কৰিছিল ষ্টেডিয়াম ইয়াৰ পিছতেই ক্ষুব্ধ হৈ পৰে মেছিক চাবলৈ অহা দৰ্শক মেছিয়ে ষ্টেডিয়াম ত্যাগ কৰাৰ পিছতেই দৰ্শকে লণ্ডভণ্ড কৰে ষ্টেডিয়াম হাজাৰ হাজাৰ টকা খৰচ কৰি দৰ্শকে চাবলৈ আহিছিল মেছিক আমন্ত্ৰণ কৰি এনে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ বাবেই ক্ষমা বিচাৰিছে মমতা বেনাৰ্জীয়ে এই ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছে এনকুৱাৰী কমিটি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অসীম কুমাৰ ৰয় মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবক লৈ গঠন কৰা হৈছে এই কমিটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এতিয়া সত্যদু দত্তক পৰৱৰ্তী খবৰ জানুৱাৰীৰ পৰা ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি গ'ল এটা ভাল খবৰ মূল্যবৃদ্ধিৰ মাজতেই চৰকাৰৰ এই বৃহৎ সকাহ দৰিদ্ৰ লোকৰ বাবে মাত্ৰ 100 টকাতেই 67,63,444 গৰাকী হিতাধিকাৰীক চৰকাৰে দিব 1 কেজিকৈ মচুৰ দাইল চেনি আৰু নিমখ 1 জানুৱাৰীৰ পৰা ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি গ'ল এতিয়া ভাল খবৰ মূল্যবৃদ্ধিৰ মাজতেই চৰকাৰে বৃহৎ সকাহ দিলে দৰিদ্ৰ লোকক মাত্ৰ 100 টকাতেই 67,63,444 গৰাকী হিতাধিকাৰীক চৰকাৰে দিব এতিয়া 1 কেজিকৈ মচুৰ দাইল চেনি আৰু নিমখ মাত্ৰ 300 টকাতেই লাভ কৰিব উজ্জ্বলা ৰন্ধন গেছ মুঠ 4বিধ সামগ্ৰী লাভ কৰিব এতিয়া ৰেচন কাৰ্ডৰ গৰাকীয়ে মুখ্যমন্ত্ৰীয়ে কৰিলে এই ডাঙৰ ঘোষণা পৰৱৰ্তী খবৰ পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড কৰা অপৰাধত স্বামী অপন দাসক জেললৈ প্ৰেৰণ কৰে ভাৰতীয় দণ্ডবিধিৰ 302 ধাৰাত যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে 20,000 টকা জৰিমনা দিব লৈছে এটা ব্ৰেকিং নিউজ পত্নী হত্যাৰ অপৰাধত স্বামীক যাৱজ্জীৱন কাৰাদণ্ড কাছাৰ জিলাৰ সত্ৰ আৰু জিলা ন্যায়াধীশ আদালতে দিলে বৃহৎ ৰায় কাছাৰৰ ধুৱাৰবন্ধ নিউ বাগাবাহাৰৰ বাসিন্দা অপন দাসৰ বিৰুদ্ধে আছিল হত্যাৰ গোচৰ 2020 চনৰ 17 জুনত সংঘটিত হৈছিল এই হত্যাকাণ্ড পাৰিবাৰিক কন্দলৰ মাজতেই স্বামী অপন দাসে হত্যা কৰিছিল পত্নী কল্পনা দাসক আৰক্ষীয়ে বিস্তাৰিত তদন্ত চলাই আদালতত দাখিল কৰে চাৰ্জশ্বীট সুদীৰ্ঘ 5 বছৰ এই ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া চলাৰ পাছত আদালতৰ ৰায় অভিযুক্ত হত্যাকাৰী স্বামী অপন দাসক দোষী সাব্যস্ত কৰে আদালতে ভাৰতীয় দণ্ডবিধিৰ 302 ধাৰাত যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে 20,000 টকা জৰিমনা বিহে আদালতে
অপন দাসক প্ৰেৰণ কৰা হয় শিলচৰ কেন্দ্ৰীয় কাৰাগাৰলৈ।